হেল্ল' গাইজ, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। আজি আমি গৈ আছোঁ গৰম বন্ধ বুলি বেংগলোৰ যাত্ৰা। গতিকে মই এই যাত্ৰাৰ কিছুমান দৃশ্য আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এয়া চাওক, আমি এতিয়া এয়াৰপৰ্টত সোমাইছোঁ। এয়া চাওক, আমি আহি আমাৰ গন্তব্যস্থান এয়াৰপৰ্ট, আৰু আমি এতিয়া ফ্লাইটত বহিবলৈ গৈ আছোঁ। আৰু এয়া চাওক, ইণ্ডিগো ফ্লাইটত আমি বহিলোঁ। এতিয়া চাওক, আমাৰ ফ্লাইটখনে লাহে লাহে চলিবলৈ আৰম্ভ কৰিছে। আৰু মই আৰু মোৰ ছোৱালী, আমি দুটাই যাবলৈ ওলাইছোঁ বেংগলোৰ। এয়া ফ্লাইটে আকাশ মাৰ্গত অৱতৰণ কৰিলে। আৰু এয়া চাওক, 7:45 হৈছে সময়, আৰু আমি এতিয়া বেংগলোৰ পাই গ'লোঁ। এয়া চাওকচোন, ফ্লাইটৰ খিৰিকীৰে অকণমান বেংগলোৰৰ দৃশ্য দেখাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকক। কেনেকুৱা ধুনীয়া লাগিছে যেন পোহৰৰ দীপাৱলীয়ে। আৰু ফাইনেলি আমি এতিয়া বেংগলোৰ এয়াৰপৰ্ট পাই গ'লোঁ। এয়া বেংগলোৰ এয়াৰপৰ্টৰ কিছু দৃশ্য। আৰু এতিয়া আমি আহি আছোঁ আমাৰ আমি য'ত থাকিম, আমাৰ হোটেলখনলৈ। ৰাস্তাতে আমাৰ এনেকুৱা ভোক লাগিল, তো আমি এইখন দেখিছেনে, এইখন আনন্দ ভৱন চুইটছ, ইয়াতে আমি চাহ কফি কিবা খাম বুলি সোমালোঁ অকণমান। আৰু এইখন আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ এইখনৰ বিষয়ে। চাওক, এয়া ইয়াতে চাওক, কফিটো অকণমান বেলেগ ধৰণে দিছে, গ্লাছ আৰু তলত বাতি এটা। আৰু আমি ইয়াতে পাও ভাজি খালোঁ, মিঠাই খালোঁ। মিঠাই যথেষ্ট টেষ্টি হয় ইয়াৰে। আৰু পুনৰ আমি গাড়ীত বহিলোঁ। এতিয়া আমি গৈ আছোঁ আমাৰ হোটেললৈ। আৰু যাওঁতে আপোনালোকক দেখাব লৈছোঁ, এই ৰাস্তাতে চাওক, এইবিলাক লাইটৰ কিমান ধুনীয়াকৈ সজাই থোৱা আছে। যিহেতু আজি শনিবাৰ, সেইকাৰণে গোটেই ৰাস্তাটো এনেকুৱা লাইটেৰে সজাই ৰাখিছে। খুব ধুনীয়া দৃশ্য, চাওকচোন এবাৰ। আমাৰ যিহেতু যথেষ্টখিনি দেৰি হৈছিলে, তো আমি ভাবিলোঁ বাহিৰে একেলগে আমি ডিনাৰটো কৰি লওঁ, আৰু তাৰপিছত ডাইৰেক্ট আমি হোটেলত যাম। সেই বুলি আমি এতিয়া প্ৰথমতে ডিনাৰ কৰিবলৈ গৈ আছোঁ। এয়া চাওক, আমাৰ ডিনাৰ আহি গ'ল। ডিনাৰত আমি কি খালোঁ? ঘি ৰাইচ, ডাল তৰকা, ঘি ৰুটি, চাহী পনীৰ, আৰু এয়া খালোঁ আমি মিছা মাছ ফ্ৰাই। আৰু খোৱা বোৱা শেষ হোৱাত এতিয়া আমি আহিছোঁ আমি আজি য'ত থাকিম তাৰ হোটেলখনলৈ। এই চোৱা, এইখন আমাৰ হোটেল। এয়া হোটেলৰ ভিতৰখন আপোনালোকক অকণমান দেখাই লৈছোঁ, আমি ক'ত থাকিম এইকেইদিন। এয়া চাওক, কিছু অংশ হোটেলৰ। আৰু এতিয়া আপোনালোকক দেখাম আমাৰ ৰুমটো। আমি এইটো ৰুমত থাকিম, M02। বলকচোন ভিতৰলৈ যাওঁ। এয়া চাওক, এইটো ৰুম হোটেলৰ আমাৰ। দেখিছে নহয়? গাড়ীৰ পৰা লাগেজ লৈ অহা ল'ৰাজনে আমাৰ কথা বতৰা শুনি মাত লগালে, তেওঁ হেনো অসমীয়া। ভাল লাগিলে। চ' আমি এতিয়া ফ্ৰেছ হৈ
ৰাতি শুবলৈ লৈছোঁ আৰু কাইলৈ আমি ক'ত যাওঁ আপোনালোক আন এটা ভিডিঅ'ত দেখাম। তেনেহ'লে আজিলৈ বাই বাই, গুড নাইট।